তামুলপুৰ জিলাৰ গোৰেশ্বৰত পোহনীয়া হাতীক অৱহেলা কৰাৰ অভিযোগ হাতীৰ গৰাকীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ মান্দাকাটাৰ জনৈক ইদ্ৰিছ আলী নামৰ লোকজনৰ হাতী এটা গোৰেশ্বৰৰ বৰফুকন ঘাট নাট চুবুৰীত গছ টানিবলৈ আনিছিল মাউতে। কিন্তু মাউতজন অসুস্থ হোৱা বুলি কৈয়ে হাতীটো কাকো চমজাই নিদিয়াকৈ জনবসতিপূৰ্ণ গাঁওখনৰ সমীপতে এৰি থৈ যায়। জানিব পৰা মতে যোৱা 6টা দিনে হাতীটোৰ কোনো খা খবৰ গৰাকীয়ে নকৰাত যোৱা 2টা দিনত গাঁৱৰ একাংশ ৰাইজে কলগছ আৰু অন্যান্য খাদ্য যোগান ধৰে পোহনীয়া হাতীটোক। ইপিনে শীতৰ প্ৰকোপত হাতীটো দুৰ্বল হৈ পৰা দেখা যায়। গাঁওবাসীয়ে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনক জনোৱাত বন বিভাগৰ লোকে আজি 8 ফেব্ৰুৱাৰীত আহি বুজ লয় হাতীটোৰ বিষয়ে। ইয়াত 6 দিনৰ পৰা এই হাতীটো ইয়াত বান্ধি ৰাখিছে। তাৰপিছত ইহঁতৰ কোনো খা খবৰ নাই মালিকৰ বা মাউতৰ। মালিক ক'ৰ হয়? এটা মালিকটো শুনিছোঁ কোনোবা মান্দাকাটা ইদ্ৰিছ আলী বুলি। তাৰপিছত মালিকক আমি তেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা আমি কণ্টেক্ট কৰি আহিছিলোঁ, কোনো ফোনৰ ৰেছপন্স দিয়া নাই। তাৰপিছত এই হাতীটো লগন ভুকাই নাই আছে। আমাৰ গাঁৱৰ মানুহবিলাকে আনি অলপ চলপ কলগাছ দি আছে। যোৱাকালি দিছে, তাৰ আগৰ দিনা দিছে, দেখা পাই বেয়া লাগিছে। ৰাতি চিঞৰি থাকে হাতীটো, আমাৰতো দেখি বেয়া লাগি গৈছে। ইয়াতে কিয় আনিছিল হাতীটো? এইটো ইয়াত আনিছিল শুনিছিলোঁ গাঁৱৰ মাজত বোলে কোনোবা বেপাৰীয়ে গাছ কিনিছিল, এই গাছকেইডাল টানিবৰ কাৰণে আনিছিল। মান্দাকাটাৰ মালিক। হাতীটো থৈ গ'ল। আজি কোনো খা খবৰ নাই। তেতিয়া এজন বেলেগ মানুহ পঠাই দিছে। হাতীটো কোনো কণ্ট্ৰল কৰিব পৰা নাই। এতিয়াও নিব চেষ্টা কৰিছে, নিব পৰা নাই। তাৰপিছত আমাৰ মানে বহুত কিন্তু অসুবিধা হৈছে আৰু গাঁওখনৰ, মানে আমি দেখিয়ে বেয়া লাগিছে গোটেইখিনি মানুহ। কি গাঁও এইখন বৰফুকন ঘাট নাট চুবুৰী হয়। এতিয়া কি আপোনালোকে কি বিচাৰিছে? এতিয়া আমি বিচাৰিছোঁ মানে হাতীটো কিয় এনেকুৱা কৰি ৰাখিছে, মানে জীৱ থকা বস্তু তাক যে ৰাখিছে কোনো বাৰো অসুবিধা নাই। তাকতো ভালকৈ খাৱা লোৱা সিহঁতে দিব লাগে। এতিয়া লগনে আছে হাতীটো। তাৰপিছত হাতীটো ইয়াত আজি এৰা খাই আছে, বাই চান্স যাই খেলে গাঁৱৰ ক্ষতি কৰিব, সেইটোতো আমাৰ চিন্তা হৈছে। এতিয়া মালিক আহি আছে নেকি? এটা মালিক আহিছে বুলি হ'লেতো আমি ফোন মাৰিছোঁ, ৰেছপন্স দিয়া নাই। আমি ফৰেষ্টক ফোন মাৰিছিলোঁ, ফৰেষ্টে আহি খেলে এতিয়া কি কৰে। হাতীটো কি দুৰ্বল দেখা হৈছে নেকি? হাতীটোতো দুৰ্বল হৈছে, ইহঁতে বহুত আলনি কৰে হাতীটো একো এতিয়া কাম কৰা পৰা অৱস্থাত নাই হাতীটো। আমি দেখাত আৰু আমি গাঁৱৰ মানুহ যিখিনি দেখিছোঁ, হাতীটো একদম কাম কৰা অৱস্থাত নাই। কিন্তু মানে পোহনীয়া হাতী কাম কৰিবলৈ লৈ আহিছিল। হয়, পোহনীয়া হাতী কাম কৰিব লৈ আহিছিল। আজি কাম কৰিব অনা 6 দিন হ'ল, 6 দিনেদি একোৱেই দিয়া নাই। গাঁৱৰ মানুহখিনিয়ে দিছোঁ। কিয় এৰি থৈ গ'ল গম পাই নেকি? গম পাওঁ মানে শুনিছোঁ এনেকুৱা বুলি নহয়, আগতেও বোলে এই মালিকজনৰ জ্যোতিনগৰৰ এই আমাৰ গোৰেশ্বৰৰ ওচৰতে এনেকৈ এৰি থৈ গৈছিল। তেতিয়া ফৰেষ্টৰ মানুহ আহি পেলাই হাতীটো নিয়াৰ ব্যৱস্থা কৰিছিল। আজি ইয়াত 6 দিন এইটো হাতীয়ে নেকি? এই হাতীটোৱে এৰি থৈ যায়। সিহঁতে কামখিনি হ'ল মানে এৰি থৈ যায়, কোনো খা খবৰ নাই। এতিয়া কৈছে যে মাউতটোৰ বেমাৰ হোৱা বুলি, মালিকৰ বেমাৰ, দুজনৰে একেলগে বেমাৰ। হাতীটো নাখা কৰি থাকিব কেনেকৈ, সেইটোতো কথা না, ভাবিব লগা কথা। আমি মালিকৰ নামটো কওকচোন। ইদ্ৰিছ আলী বুলি শুনিছোঁ আমি, মান্দাকাটাৰ। ইপিনে হাতীটোৰ ভৰিত শিকলি লাগি আছে যদিও বন্ধা অৱস্থাত নথকাত ওচৰৰ গাঁওবাসীয়ে যোৱা 6টা দিন শংকিত হৈ কটাবলগীয়া হৈছে। ভোকত থকা হাতীটোক খাদ্য যোগান ধৰা হৈছে যদিও প্ৰকৃত মাউত নথকাত হাতীটোক নিয়ন্ত্ৰণ কৰাত অসুবিধা হৈছে। অৱশ্যে হাতীটোৱে কাকো একো ক্ষতি কৰা নাই। ইপিনে আজি অন্য এজন মাউতে আহি হাতীটোক লৈ যাবলৈ চেষ্টা চলাইছে। আনহাতে প্ৰকৃত মাউত আহি থকা বুলিও জানিব দিছে। কি হ'ব আজি পৰা মাউতটোৰ বেমাৰ, জ্বৰ উঠি আহিব পৰা নাই। মালিকক কৈছে যে হাতীটো মই বান্ধিব পৰা নাই, জ্বৰ উঠি মই যাব পৰা নাই, নিজে যাবি। মালিকৰো অসুখ, এটা কাম কৰিব আনিছিল। তাৰপিছত তেতিয়া মোক পঠাইছে, মোক কৈছে হাতীটোৰ কথা মানিব যা। মালিকৰ নাম কি? ইদ্ৰিছ আলী, মান্দাকাটাৰ। এতিয়া কি কৰিব খুজিছে? এতিয়া হাতীটো লৈ যাব। এনেকৈ লৈ যাব না? এনেকৈ লৈ যাম। আচল মাউতটো আহি আছে নেকি? আচল মাউতটো আহি আছে। এৰি থৈ কিয় গ'ল? তাৰমানে জ্বৰ, তাৰো বেমাৰ। আচ্ছা, তাৰো বেমাৰ, জ্বৰ উঠি আছে, ই মানে আহিব পৰা নাই। ঘৰৰ এই পৰিয়ালকেইটাৰো জ্বৰ। স্থানীয় গাঁওবাসীয়ে দুৰ্বল হৈ পৰা হাতীটোৰ জৰিয়তে কষ্টকৰ কাম কৰোৱাৰ অভিযোগ উত্থাপিত কৰিছে গৰাকীৰ বিৰুদ্ধে। পোহনীয়া হাতী এটা কিয় এনেদৰে 6 দিন ধৰি খবৰ লোৱা নাই গৰাকীয়ে, তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে গাঁওবাসীৰ লগতে গোৰেশ্বৰ প্ৰশাসন আৰু বন বিভাগৰ তৎপৰতাত হাতীটোক আজি বিয়লি গৰাকীৰ ঘৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলোৱা হৈছে।
পিছফালৰ ভৰি দুখন অলপ খাটা ন আৰু এই চিকলিডাল থাকিলে দিগদাৰ পোৱা নাই না হয় হয় ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম যাওক তে লৈ যাওক তে